তৃতীয় চতুৰ্থ শ্ৰেণীৰ আপুনি নিযুক্তি দিম বুলি কৈছে। আমাৰ গোটেইখিনি ৰেডি হৈ আছে। বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই এই বিষয়টো চকু দিয়া নাই, কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে, পুলিচে দৌৰিব লাগিব, পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই। সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ, তাৰপিছত এই বছৰতে আমি চব চেছ কৰিম। কেইবাজনো বিধায়ক এতিয়া MP হ'ল, এই ঠাইকেইটাৰ কেনেদৰে আগবাঢ়িব আপোনালোকৰ মিত্ৰজোঁট? চাওক, য'ত MP হ'ল তাত আকৌ ইলেকশ্যন হ'ব, উপনিৰ্বাচন হ'ব, কিন্তু উপনিৰ্বাচন পুৰণি ভোটাৰ তালিকাত হ'ব। সেইকাৰণে মোৰ দৃষ্টিত খুব এমাহ দুমাহৰ ভিতৰত ইলেকশ্যন হোৱাৰ সম্ভাৱনা মই দেখা নাই। আৰু বানপানীৰ কাৰণেও পাতিলে বানপানীৰ পিছতেই পাতিব লাগিব। এইকেইটা দিন MP সকলে চাই থাকিব সমষ্টিটো, কাৰণ প্ৰায় MP সকলেতো জিকিছে, গতিকে জিকা MPয়ে নিজৰ পুৰণা বিধানসভা সমষ্টিটো চাই থকাত কোনো আপত্তি নাই। ইউজুৱেলি আমি একেলগে খেলোঁ, কিন্তু এইটো সমষ্টিয়ে সিদ্ধান্ত ল'ব লাগিব। ৰাজ্যিক ভিত্তিত সিদ্ধান্ত আমি পঞ্চায়ত ইলেকশ্যনত নলওঁ, সমষ্টি আমি আলোচনা কৰোঁ, সিদ্ধান্ত লওঁ। গতিকে সময় আহক, কাৰণ প্ৰথমটো ডিলিমিটেশ্যন, ইলেকশ্যন হ'ব ডিচেম্বৰত। আজিৰ পৰাই ইয়াৰ আলোচনা কৰাৰ প্ৰাসংগিকতা নাই। এইকেইদিন ময়ো গোটেই অসমখন ঘূৰি আছোঁ। অহা 28-29ত মই আকৌ লখিমপুৰ যাম। মডেল কোড অফ কণ্ডাক্টৰ কাৰণে গভৰ্ণমেণ্টখন শুই গৈছিলে, এতিয়া আকৌ গভৰ্ণমেণ্টখনক জাগ্ৰত কৰিব লাগে। সেইকাৰণে এইকেইটা দিন মই যিমান পাৰোঁ জিলাই যোৱাৰ ওপৰত বেছি গুৰুত্ব দিছোঁ।